যোৰহাটত পুলিচৰ সফলতা। যোৰহাটত চন্দননগৰৰ যুৱক বেদাংগ বৰুৱাই বিহু চাই ঘৰলৈ উভতি আহোঁতে এদল দুৰ্বৃত্তই হাতত প্ৰাণ হেৰুৱাৰ কাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ ঘটনাৰ লগত জড়িত 9জনকৈ যুৱকক কৰায়ত্ব যোৰহাট আৰক্ষীৰ। আৰু এই সন্দৰ্ভত যোৰহাট থানাত গোচৰ নম্বৰ 202/2025 ধাৰা U/S 126/2-118-2-109-135 BNS অনুসৰি ৰুজু কৰা হৈছে গোচৰ। আৰু এই গোচৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে বিকাশ চেত্ৰী, আব্দুল নুৰ ওৰফে ৰিজু, আব্দুল ৰহিম ওৰফে মাইনা, ৰামজান খান, বাবু আলী, প্ৰণৱ গলা, ৰোহিত ৰাজপুত, আশুজিত বৰুৱা আৰু ওৰফে জানটু, দেৱজিত বৰুৱা ওৰফে মান। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি, আৰু মানুহজন যিজন ভিক্টিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ওচৰ পাজৰৰে ল'ৰা, প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। এতিয়ালৈকে পোৱা নাই আমি। আৰু কিবা আপোনালোকে ইনফৰমেশ্যন পাইছে নে 10জন পিক আপ কৰিছে আৰু কোনোবা আছে নেকি কিবা সোধ-পোছ কৰি আছোঁ আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় ধৰিব। নিশ্চয় ধৰিব পাৰিব। হয়। ৰিপৰ্টাৰ লাইভ অসম।